নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল সেইসকল মহিলাকৰ গোটৰ ৰেজিষ্টাৰ হৈছে নে নাই আৰু তেওঁলোকৰ নাম লিষ্টত আছে নে নাই কেনেধৰণে নিজৰ মোবাইল ফোনতে চেক কৰিব আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি প্ৰথমতে গুগলত গৈ কিনে সাৰ্চ কৰিম সেলফ হেল্প গ্ৰুপ লিষ্ট বুলি আমি ইয়াতে সার্চ কৰিম সার্চ কৰাৰ পিছতে এটা পেজ আমাৰ অন হ'ব ইয়াতে এনে ধৰণৰ ইয়াতে আছে ব্লক ওয়াইজ এসএসজি গ্ৰুপ লিষ্ট এনে ধৰণৰ পেজ এটা পাব প্ৰথমতে ইয়াতে আছে ষ্টেট ডিস্ট্ৰিক্ট ব্লক গ্ৰাম পঞ্চায়ত আৰু ভিলেজ এনে ধৰণৰ পেজ এটা খোল হ'ব এনে ধৰণৰ পেজ খোল কৰাৰ পিছতে প্ৰথমতে আমি ইয়াত আমাৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব ইয়াতে প্ৰথমতে আমি আমাৰ ষ্টেটটো সিলেক্ট কৰি দিছো মই লাইভ দেখাই আছো আপোনালোকক কেনে ধৰণে একদম ভালকে কৰিব পাৰিব নিজৰ মোবাইল ফোনতে আপোনালোকে ইয়াতে আমি ভাৰতবৰ্ষৰ সম্পূৰ্ণ ষ্টেটটো পাই যাম আমি ৰাজ্য সম্পূৰ্ণ ৰাজ্য পাই গৈছো আমি ইয়াতে আমাৰ ৰাজ্যটো আমি অসম ইয়াতে আসামটো আমি ক্লিক কৰিছো তাৰ পিছত নেক্সট আছে অলপ সময় প্ৰসেস কৰাৰ পিছতে এটা পেজ খুলিব আপোনাৰ ডিস্ট্ৰিক্ট অসমৰ কোনটো ডিস্ট্ৰিক্টত আপুনি বসবাস কৰে সেই ডিস্ট্ৰিক্টটো আপুনি ইয়াতে পাই যাব নিজৰ নিজৰ ডিস্ট্ৰিক্ট আপোনালোকে এটা সিলেক্ট কৰিব লাগিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে লগে নতুন এটা পেজ অন হ'ব ইয়াতে তাৰ পিছত আহিছে ব্লক নগাঁও ডিস্ট্ৰিক্ট মই সিলেক্ট কৰিছো ইয়াতে তাৰ পিছত আহিব ব্লক মই এক্সাম্পল হিচাপে কৰিছো আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াতে ব্লকটো কি হ'ব নিজৰ নিজৰ ব্লকটো আপুনি বহাই দিব ব্লকটো বহাৰ পিছতে গ্ৰাম পঞ্চায়ত আহিব ইয়াতে গ্ৰাম পঞ্চায়ত আপোনালোকৰ কোনটো গ্ৰাম পঞ্চায়তৰ বাসিন্দা হয় সেই গ্ৰাম পঞ্চায়তটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব গ্ৰাম পঞ্চায়তৰ ইয়াত অপচন আছে নিজৰ নিজৰ গ্ৰাম পঞ্চায়ত যেটো হয় আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছতে একদম তলত আছে ভিলেজ আপোনাৰ গাঁওখন আপুনি কোনটো গাঁৱৰ বাসিন্দা হয় সেই গাঁওখনৰ নাম ইয়াতে আহিব আপুনি এই নাম গাঁওখনৰ নামটো ইয়াতে আপুনি সিলেক্ট কৰিব লাগিব ইয়াতে অপচন আহিব মই এক্সাম্পল হিচাপে এটা দিছো আপোনালোকে নিজৰ নিজৰ গাঁওখনৰ নামটো দিব ইয়াতে মই গাঁও এখন বহাই দিছো তাৰ পিছতে লাষ্টত আছে ইয়াতে সাবমিট অপচন এইখিনিত আছে সাবমিট বটনত আপুনি ক্লিক কৰিব সাবমিট বটনত ক্লিক কৰাৰ লগে লগে ইয়াতে সম্পূৰ্ণ লিষ্ট আহি গ'ল সেই লিষ্টখন আমি ইয়াতে পাই গৈছো এতিয়া ইয়াত চাওক ষ্টেট নেম ডিস্ট্ৰিক্ট নেম তাৰপিছতে আছে ব্লক নেম গ্ৰাম পঞ্চায়ত নেম ভিলেজ নেম এসএসজি গ্ৰুপ নেম এই গোটৰ নামটো মেম্বাৰ নেম ফাদাৰ এণ্ড হাজবেণ্ড নেম তাৰপিছতে আপোনাৰ জেণ্ডাৰ আছে বয়স কিমান আছে এইটো আহিছে সোশ্যাল ক্যাটাগরি কোনটো ক্যাটাগরি মানুহ হয় এসটি এসসি ওবিসি এমওবিসি কোনটো হয় ইয়াতে আহি গৈছে ইয়াতে প্ৰথমত যদি আপোনালোকৰ লিষ্টত ইয়াত গোটৰ নামটো নাপায় তেন্তে ইয়াত চাওক অপচন তলত বহুত আছে 1 2 3 ইয়াতে অপচন দিয়া আছে প্ৰথমত নাপালে আপুনি 2 নম্বৰত যাব 2 নম্বৰত নাপালে 3 নম্বৰ যাব ইয়াতে আপোনালোকৰ লিষ্টটো পাই যাব যদি ইয়াতে আপোনাৰ নাম আছে তেন্তে আপোনাৰ গোটটো ৰেজিষ্টাৰ হৈছে আৰু আপোনালোকৰ নামটো ৰিসিভ হৈছে ইয়াতে লিষ্ট ইয়াতে সম্পূৰ্ণ লিষ্টটো আপোনালোকে পাই যাব তে বন্ধু এনেধৰণে আপোনালোকে চাব পাৰিব নিজৰ মোবাইল ফোনতে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ